নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৃণালছ ইনফিনিটিলৈ। আমি সকলোৱে জানো যে অসমৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় মাৰ্গ অনুসৰি ভাদ মাহ আৰু কাতি মাহত নামঘৰ আৰু মন্দিৰসমূহত পুথি পাঠ কৰা হয়। আমাৰ গাঁৱৰ মাজমজিয়াত থকা শিৱ মন্দিৰটিত বিগত এমাহ ধৰি এনেদৰে পুথি পাঠ কৰি অহা হৈছে। এই অনুষ্ঠানত মূলতঃ গাঁৱৰ বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাসকল উপস্থিত থাকে যদিও মাজে সময়ে দুই এক যুৱক এই কাতিমহীয়া পুথি চোৱা পৰ্বত উপস্থিত থকা দেখিবলৈ পোৱা যায়। ৰাম নেদেখো আনয় হৰি ৰাম 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 গোবিন্দৰ চক্ৰে মোক উদ্ধ কৰি লন্ত মূৰ জীৱ ৰাখা আবে কৰি আংক শাস্ত্ৰয় হৰি ৰাম ৰাম। শিৱৰ ওচৰত গৈ আকৌ আকুতি মিনতি কৈছে মোক কিবা কৰি ৰাখ, ঈশ্বৰৰ হেৰিয়ে মোক চক্ৰ খেদি লৈ ফুৰিছিল, মোক ৰাখ বুলি কাবুছে। শুনিও কৰিখি তুমি মই কথা কম, বৰ্মা আদি কৰি সবে যাৰ আজ্ঞাত বম, যাৰ হোমক গৰ্ত ব্ৰহ্মাণ্ড আশে যাই, অনন্তেনা পান্ত অন্ত এৰা মহিমা বৰ্ণাই হৰি ৰাম ৰাম। বুলিবাহা তুমি কিয় অধীন ভৈলা, ইহাৰ উত্তৰ দেও ঋষি শুনিবাহা। সনত কুমাৰ নাৰদ আদি ঋষি স্বয়ং, মায়াৰ মাহতে সবে নজানে নিশ্চয়, হেন ঈশ্বৰৰ চক্ৰ পৰম দুৰ্জয়, তাহানতে জক কোনে বান্ধিবে পাৰয়, হেন জানি ঈশ্বৰত পখিলো শৰণ, এই উপায়ে ৰহে তোমাৰ চৰণ। গতিকে মুদ্ৰাৰেওতো নহ'ব এইবুলি তেওঁ তেবে সে কুশল হবে কৰিলো নিশ্চয়, এই বুলি মৌন হইলা হৰ কৃপাময়। এই ৰাম তৈৰ পৰা ঋষি মহা শীঘ্ৰে চলিলন্ত, চক্ৰে তান পাছে পাছে বেগে খেদিলন্ত। তাৰ পৰাও আহি আকৌ চক্ৰে খেদিলি ফুৰিছে। এই ৰাম ঋষি পাছে পাইলা আতি থান নিৰূপম, যাহাত নাহিকে একো কালৰ বিক্ৰম, বৈকুণ্ঠক বুলিয়া যাক পৰম সুন্দৰ, তাত যত আছে পানী ৰাম ৰূপ মনোহৰ হৰি ৰাম 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 হৰি ৰাম। লক্ষী সবে আশা সেই থানে ভগৱন্ত, যাহাৰ মহিমা সদা আনন্দ গাৱন্ত, হেন ঈশ্বৰ কৰিখি পাছে দেখিলন্ত, তথাপিতো চক্ৰে টান ওচৰ নেৰিলন্ত হৰি ৰাম ৰাম। কেৱল কাতি মাহতে কিয় এনেকৈ পুথি চোৱা পৰ্ব অনুষ্ঠিত কৰা হয় সেই বিষয়ে সোধাত পাঠক শ্ৰী হৰিচন্দ্ৰ নাথে এনেদৰে কয়। আচলতে আমি ধন্যবাদ জনাইছোঁ। কথা হ'ল আমি কাতি মাহটো কিয় পুথি চাব লাগে। নমিষা অৰণ্যত যেতিয়া শুকে বেদ পাঠ কৰিছিল
তেতিয়া সহস্ৰলিপিৰ ভিতৰত বিভাগ হৈছিল। আৰু তেতিয়া ভাদ মাহত প্ৰথমতে পৰীক্ষিতে শুনিছিল, ভাগৱত শুনিছিল। কিন্তু ভাদ মাহত যেতিয়া সন্তুষ্ট নহ'ল পৰীক্ষিত, তেতিয়া আকৌ দ্বিতীয়বাৰ যেতিয়া পাঠ কৰিব লগা হ'ল, তেতিয়া কাতি মাহত কৰিছিল। আৰু সেই উদ্দেশ্যটো আগত ৰাখিয়ে আমাৰ তিনিবাৰী গাঁৱৰ সকলো ৰাইজ মিলি প্ৰত্যেকবাৰে প্ৰত্যেক বছৰে আমাৰ কাতি মাহৰ 1 তাৰিখৰ পৰা আমাৰ মহামন্দিৰত, বিষ্ণু মন্দিৰত, শিৱ মন্দিৰত আমি ঈশ্বৰ আৰাধনা কৰোঁ। আৰু আমাৰ লক্ষ্য হ'ল যে আমাৰ ডেকা বন্ধু বান্ধৱীসকলক যাতে ইয়াত আনি আধ্যাত্মিক দিশত জ্ঞান দি যাতে ভৱিষ্যতে তেখেতৰ বংশধৰসকলৰ উন্নতি হয়, সেইটো আমি কামনা কৰিছোঁ। আৰু আমাৰ এতিয়া আমি দেখিছোঁ আমাৰ প্ৰায় যুৱক যুৱতীসকল প্ৰায়খিনিকে আমি ইয়াত লগ পাইছোঁ। আৰু এনেকৈ আমি তেখেতসকলক আমি জ্ঞান এটা দিব বিচাৰিছোঁ। আৰু এই ধৰ্মৰ জৰিয়তে, এই ভাগৱতৰ জৰিয়তে আমি ভাবিম যে আমাৰ অকল তিনিবাৰী অঞ্চলটোৱে নহয়, পাৰিম অসমৰ সকলো যুৱক যুৱতীয়ে এই আধ্যাত্মিক জ্ঞান ল'ব লাগে। এইকাৰণে প্ৰহ্লাদৰ যিটো কথা আপোনালোকে হয়তো সকলোৱে জানে, গতিকে অভিমন্যুৰ কথা আপোনালোকে সকলোৱে জানে। গতিকে এই ক্ষেত্ৰত আপোনালোকে, আমি ভাবোঁ যে আমাৰ ডেকা যুৱক যুৱতীসকল আগবাঢ়ি আহি যদি এই ভাগৱতৰ ওপৰত চৰ্চা কৰে, নিশ্চয় তেখেতসকলৰ বংশ পৰিয়াল ভাল হ'ব বুলি আমি ভাবিম। এইখিনিকে আমি ক'বলগীয়া। আৰু এই উদ্দেশ্যটো আগত ৰাখি আমাৰ ইয়াত প্ৰত্যেক বছৰে এইটো হয়, যদিও প্ৰত্যেক মাহে আমাৰ ইয়াত ভাগৱত পাঠ চলি থাকে। প্ৰভু ভগৱন্ত ঋষি কহ মলি পাছে কৃষ্ণে বুলি নন্দ শুনিও কদি জময় নুহু স্বতন্ত্ৰ কেৱলে অধিক মাত্ৰ ভকতৰ কাতি মাহৰ প্ৰত্যেকটো দিনতে সন্ধিয়া 6 বজাৰ পৰা এনেকৈ পুথি চোৱা পৰ্ব আৰম্ভ কৰা হয়। সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ কৰা পুথি চোৱা পৰ্ব দিনটোৰ বাবে নিশা 9 বজাত সমাপ্ত কৰা হয়। অৱশ্যে ইয়াৰ মাজতে গাঁৱৰ প্ৰত্যেক পৰিয়ালে এনেদৰে পাল পাতি চাহৰ যোগান ধৰে। এনেকৈ চাহ খোৱাৰ সময়তে অন্য এগৰাকী পাঠকে পুথি পাঠ কৰিবলৈ পাঠকৰ আসন গ্ৰহণ কৰে। তাহানত নয় রুচিতর অনুপাম রুচিতর রাজা দেবে অকুতক কইলা অঙ্গিরায়ে তান ক্ষেত্রে প্রয়োগ দিলা
রাম রচিতর প্রবল হইলে কহবে নাম ক্ষেত্রৈজ ব্রাহ্মণ খ্যাত আতি অনুপম ই সাধ্য দেব মনুরাম বিষ্ণু রয়া দেখে ইন্দ্র ভৈলন্ত বাহন বিকল্প ধরিলন্ত দেখিতে ভুবন ডাঙ্গর শৰীৰ তান ভয়ংকৰ কাই প্ৰত্যেক ভৰিত ভূমি কম্পি কম্পি যায় উচ্চ চুত গোটই আছে আকাশ লংঘিয়া মেঘগণে চলৈতাত পৰ্বত বুলিয়া কথা তা সম্বাৰ মুখে মই পাওঁ শুনিবা এতো পদ হৃদয়ে থাকক মুখে নাম আত পৰে প্ৰভু মোৰ নাহিয়ান কাম এ নামে মোৰ ধন জন নামে মোৰ প্ৰাণ নাম বিনে সংসাৰত নাহি নাহি হৰি নাম বিনে নাহি কাহাৰো তৰণ সদৌ-শেষত 9 বাজি যোৱাৰ লগে লগে যিটো অধ্যায় পঢ়ি থকা হয় সেই অধ্যায় সমাপ্ত কৰি এনেদৰে সেই দিনটোৰ বাবে পুথিচোৱা পৰ্ব সমাপ্ত কৰা হয়। ৰাম ৰাম বুলি কৰা অবৈকুণ্ঠ ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ উল্লেখযোগ্য যে চলিত কাতি মাহৰ 1 তাৰিখৰ পৰা এনেকৈ আমাৰ এই শিৱ মন্দিৰটিত কাতিমহীয়া পুথিচোৱা পৰ্ব কৰি অহা হৈছে আৰু আজি 30 কাতিত ইয়াক সমাপ্ত কৰা হয় যদিও কাইলৈ দিনৰ ভাগত পুথি পাঠ কৰি লগতে সমূহীয়াকৈ গাঁৱৰ ৰাইজে মহাপ্ৰসাদ গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে এই কাতিমহীয়া পুথিচোৱা পৰ্ব সমাপ্ত কৰিব। আমাৰ বিগত 1 তাৰিখ কাতি 1 তাৰিখৰ পৰা আজি এমাহজোৰা আমাৰ আধ্যাত্মিক চিন্তাৰ চৰ্চাৰ উপলক্ষ কৰি ভাগৱত পাঠ কৰিলোঁ আৰু এই ভাগৱত পাঠৰ এটাই উদ্দেশ্য যে আমাৰ কাতি মাহটো এক পবিত্ৰ মাহ হয় হিন্দু ধৰ্মাৱলম্বী মতে। সেইকাৰণে আমি এমাহজোৰা আমাৰ আই দেউতাসকলে এই ভাগৱত শ্ৰৱণ কৰিলে যাতে আমাৰ মনত এক আধ্যাত্মিক ভাৱ জাগি উঠে আৰু শেষত অহাকালি আমি সমূহীয়াভাৱে এই সামৰণি অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিম। তাত সকলোকে আমি নিমন্ত্ৰণ কৰি আগবাঢ়িছোঁ।
শ্ৰদ্ধাৰ আজি আমাৰ তিনিবাৰী ৰাইজৰ এনেকুৱা এটা শুভদিন পৰি আমি উপনীত হৈছোঁহি। যোৱা কাতি মাহৰ ১ তাৰিখৰ পৰা আৰু আজি শেষ দিনলৈকে ই ঈশ্বৰৰ মহাভাগৱত শ্ৰৱণ কৰি যিখিনি আমি কৃতাৰ্থ হৈছোঁ, মনেদি অলপমান বুজি পোৱা হৈছে, সকলোৱে বৰ আকৃষ্ট হৈ মানে মন্দিৰত উপস্থিত হৈ বৰ সুখেৰে আনন্দৰে তাক শুনি আছে। কোনোবাই যদি বুজি পোৱা নাই হয়তো প্ৰশ্ন কৰিছে। গতিকে আৰু আগলৈকো যে এনেকুৱা এটা ভাৱত মানে ঈশ্বৰৰ নাম যগ গুণ কীৰ্তন কৰিবৰ কাৰণে অলপ আকৃষ্ট হৈ থাকিলে এইটো হ'লে বৰ ভাল শুভ লক্ষণ। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এনেকুৱা ভাৱেৰে অলপ ঈশ্বৰৰ ওচৰত অলপমান নতি প্ৰণতি কৰি অলপ গুণ কাহিনী গাই থাকিলে সকলোৰে যেন সুখেৰে দিনবিলাক পাৰ হৈ যাব। এয়া মোৰ ক'বলগীয়া।